ৰাতিপুৱা 4টা বজাত চকুটো খোলাৰ লগে লগে এটা ঠাচকৈ শব্দ শুনা পালোঁ। দৌৰি আহি পাকঘৰত চালোঁ, গেছৰ ৰেগুলেটৰটো নিজে নিজে খোল খাই গৈছে। লগে লগে সেইটো বন্ধ কৰি দিলোঁ, তাৰ সৰু বগা কেপটো লগাই কেনে, আৰু বুজিলোঁ যে আৰু মই সাহস কৰি লাভ নাই গেছৰ ৰেগুলেটৰ লগাই। সেইটো তেনেকেই এৰি ইলেক্ট্ৰিক কুকাৰত মামানৰ কাৰণে টিফিন বহাই দিলোঁ। 4টা বজাতে উঠিছোঁ কাৰণ খুবেই সোনকালে ফ্লাইট আছে। আজি আমি যাম অসমলৈ, মানে ঘৰলৈ ঘূৰি যাম আৰু 2 সপ্তাহৰ প্লেন। আৰু এয়া আপোনালোকক দেখালোঁ ফ্ৰিজৰ প্ৰত্যেকখন ট্ৰে ওলাই কেনে মই ধুই বাহিৰত থৈ যাওঁ। অকণমানো যদি খানা লাগি থাকে নহয়, বন্ধ ফ্ৰিজত 2 সপ্তাহত ফাংগাছ লাগি যাব। সেইকাৰণে ফ্ৰিজ খালী কৰি চব চুইচ বন্ধ কৰি যাওঁ। আৰু মোৰ অৱস্থা দেখিছানে? কি মোৰ মানে আচলতে ইনফেকশ্যন হয়, তোমাকতো কোৱাই হোৱা নাই। এইকেইদিন ইমান গা বেয়া আছিলে নহয়। মই আজি 2 ঘণ্টা লাগিছে ঘৰৰ পৰা এয়াৰপৰ্ট পাওঁতে। সেই 2 ঘণ্টাতে আকৌ এবাৰ বমি কৰিছোঁ ৰাস্তাত। মাথা ঘূৰাই মানে নকৈছোঁ আৰু, ইমান গা বেয়া লাগিছে। তথাপি ঘৰত যোৱা উৎসাহৰ সন্মুখততো বেমাৰে পাত্তাই নাপায়। গতিকে এয়া আৰু আহি গ'লোঁ আমি এয়াৰপৰ্টত। ইতিমধ্যে ছিকিউৰিটি চেক, বেগেজ ড্ৰপ চব হৈ গৈছে। মামানে আৰু মই ৰখি আছোঁ। দেউতাকে গৈছে অকণমান খানা আনিবলৈ, আৰু এইখিনি সময়তে মামানৰো খানা পিনা খুৱাই দিলোঁ। তাৰ দেখিছেনে, টোপনি ভাঙাই নাই, চকু মোহাৰিয়ে আছে সি। সৰু ল'ৰা ছোৱালীৰ শিডিউলটো মানে সিহঁতে এডজাষ্ট কৰে যদিও, ধৰক ফ্লাইটতে শুলে সি অলপ, বা এয়াৰপৰ্টতে শুৱক, তথাপিও ভাল টোপনি নহয় এইটো। একা বেকাকৈ শুলে নহয় জানো, শান্তিত শুৱাটো নহয় বিচনাত শুৱাৰ সমান। গতিকে তাৰো কিছু কষ্ট হয় আমাৰ ট্ৰেভেলবিলাকত। তথাপি আমি চেষ্টা কৰোঁ আৰু তাৰ যেন ৰুটিনটো ফুল্লি মেইনটেইন হয়। এই ধৰক তাৰ ব্ৰেকফাষ্ট টাইম 8টা বজাত। এয়াৰপৰ্টত আছোঁ যদিও 8টা বজাতে তাৰ ব্ৰেকফাষ্ট হ'ব। গাড়ীত থাকিলে গাড়ীতেই কৰাই দিওঁ, তেনেকুৱা আৰু চশমা পিন্ধি ভাল পোৱা মোৰ মামানে চশমা পিন্ধি লৈছে, আৰু তাৰ খেলনা এইটো লগাই দিছোঁ তাতে উইণ্ডোখনত। যিসকল পেৰেণ্টছে বাচ্চালৈ ফ্লাইটত, মানে লম্বা ফ্লাইটত ট্ৰেভেল কৰিবৰ কাৰণে ভয় কৰে, তেওঁলোকৰ কাৰণে এটা টিপ: ঢেৰ খেলনা লৈ যাব। যিমান আপোনাৰ ওচৰত খেলনা, সিমান দেৰিৰ কাৰণে আপোনালোকৰ জাৰ্ণি ছৰ্টেড। মাক বাপেকৰ মানে মূৰৰ বিষ নহয় আৰু অফক'ৰ্ছ পেট ভৰাই খানা খুৱাই লৈ যাব। খানা আৰু খেলনা থাকিলে ল'ৰা ছোৱালীয়ে অসুবিধা নকৰে, সিহঁতে নিজৰ মতে এণ্টাৰটেইন হৈ যাই থাকিব। দেখিছেনে, আমাক কিবা কিবি কৈ যাই আছে। ই কিছুমান শব্দ ক'ব পৰা হ'ল জানা মা। দেউতাকক মাতে, মোক মাতে, আমাৰ যে লক্ষ্মী দিদি আহে, দিদিক চিনি পায়, মাতে। ভালেকেইটা 3-4টামান শব্দ ক'ব পৰা হৈছে আৰু এতিয়া। তাৰ খেলনা এটা এটাকৈ বাপেকে ওলাই দি আছে। সি ওচৰ পাজৰৰ মানুহবিলাকক ইমান মাতে জানেনে, মানে এটা থাকে ছ'চিয়েল আৰু এটা থাকে অ'ভাৰ ছ'চিয়েল। মোৰ ল'ৰা মানে একেবাৰে অ'ভাৰ ছ'চিয়েল হৈ গৈছে। তাক চবে মাতে যে সি ভাবে এইটো মানে নৰ্মেল হয়, অচিনাকি মানুহৰ লগত কথা পতাটোতে। এয়াৰ হোষ্টেছ হওক, ফ্লাইটৰ ওচৰত বহা মানুহ হওক, চবে তাৰ লগত কথা পাতে, আৰু কোনোবা কথা নাপাতিলে সি আগ ধৰি স্মাইল কৰি মাতি দিয়ে, কৰি কেনে ৱেভ কৰি দিব, হাই কৰি দিব। মা, তুমি এয়াৰপৰ্টটো চিনিয়ে নাপাবা। আমাৰ গুৱাহাটী এয়াৰপৰ্টটো ইমান বদলিছে, 1 বছৰ পিছত ময়ে চিনি পোৱা নাই। আৰু এয়া দেখিছা, বিয়নী আৰু বিয়ৈ আহিছে, মানে মোৰ শাহুমা আৰু শহুৰ দেউতা আহিছে আমাক লৈ যাবলৈ হোজাইলৈ। আহিছে আচলতে নাতিৰ মুহূৰ্তে। মা আৰু দেউতা দুয়োজন মানে একেবাৰে তালে বুলি পগলা হৈ থাকে, আৰু এতিয়া তাক বেছি লগ নাপায় যে, সেইটোৱে কথা। আৰু ভিডিঅ' কলত চালেও ওচৰত পোৱাৰ সমান নহয় সেইটো, অফক'ৰ্ছ সেইকাৰণে। আৰু এয়া দেখিছেনে, সি প্ৰথমে অলপ ভয় কৰিছে, কিন্তু থকা দিনকেইটাত একেবাৰে খুব ধুনীয়াকৈ জেলিন হৈ গ'ল। আৰু আহি পালোঁ হোজাই, ঘৰ আমাৰ। এইটো মোৰ বেডৰুম। ইমান দিন পিছত এই ৰুমটো দেখি ইমান ভাল লাগিছে নহয়। মায়ে ধুনীয়াকৈ বেডশ্বীট টেডশ্বীট ধুই কেনে চফা বেডশ্বীট পৰ্দা চব লগাই থৈ দিছে। আহি কোনো হেডেক ল'ব লগা হোৱা নাই। আৰু আহি আগে মামানৰ খানাটো বহাই দিলোঁ, বাকীটো চব মায়ে বনাই থৈছে। এয়া যে স্ক্ৰীণত দেখিছে, এখেত হ'ল মোৰ বা, মানে মোৰ হাজবেণ্ডৰ বা, আৰু তেখেতৰ ল'ৰা দুয়োটাৰে স্কুল বন্ধ, পৰীক্ষা দি কেনে। সেইকাৰণে বাও কিছুদিনৰ পৰা হোজাইত আছিলে, আৰু আমি আহিম বুলিও আচলতে অকণ লম্বা ষ্টে' কৰিলে ঈদলৈ বুলি। ঈদো আছিলে ঠিক সেইখিনি সময়তে, আমি গৈ পোৱাৰ এদিন পিছতে ঈদ আছিলে।
তো গোটেই ফেমিলিয়ে মিলি কেনে ঈদ কৰিলোঁ এবাৰ খুব ভাল লাগিলে আৰু ইয়াতে কিচেনত আচলতে বিশেষ কাম হৈ থকা নাই কাৰণ আমি যোৱাৰ আগতে মাছ মাংস গোটেইখিনি ৰান্ধি মানে বায়ে ৰেডি কৰি ৰাখিছে কাৰণ মাটো গোটেই দিনটো আমাক অনা নিয়া কৰোঁতেই গ'ল বা ঘৰতে আছিলে আৰু বায়ে গোটেইখিনি আমাৰ কাৰণে ৰেডি কৰি ৰান্ধি বাঢ়ি ৰাখিছে মই আহি খালি মামানৰ খানাই বনালোঁ আৰু তাকে পাকঘৰত অকণমান আড্ডা দিয়ে চলি আছিলে মেইনলি কাৰণ বাচ্চা গোটেইকেইটা লৈ তিনিওটা লৈ মানে আব্বা মানে শহুৰ দেউতা মোৰ আৰু মোৰ হাজবেণ্ডে বিজি আছিলে সিহঁতক ৰখাত খেলাত গতিকে এইফালে আমি মাকবিলাকে নিজৰ ল'ৰাৰ খানাৰ যত্ন কৰি আছোঁ এয়া বাৰ ল'ৰাকেইটাৰ বায়ে খানা প্ৰিপেয়াৰ কৰি আছে মই মোৰটো কৰি আছিলোঁ আৰু লগতে কেটচআপটো কৰিবই লাগিব যিমানে কথা নহওক কিয় হোৱাটছএপ কৰক আপুনি কল কৰক লগত থিয় হৈ কথা পতাৰ মানে মজাটোৱে বেলেগ গতিকে অকণমান সেইবিলাকো আমি কেটচআপ কৰিলোঁ আৰু ৰন্ধা বঢ়া হৈ গ'ল বলক পাকঘৰৰ পৰা ওলাই আপোনালোকক চিনাকি কৰাই দিওঁ বাৰ দুয়োটা ল'ৰাৰ লগত ডাঙৰটোৰ নাম দানিছ সৰুটোৰ নাম ইজান দুয়োটা মোবাইলত ব্যস্ত হৈ থাকে আজিকালি ল'ৰাকেইটা আমাৰ ডাঙৰ হৈ গৈছে সৰুতে বৰ মৰম কৰিছিল মামী বুলি আজিকালি টাইমেই নিদিয়ে আমাৰ ল'ৰাই